দিশপুৰৰ হোটেলত বাংলাদেশৰ যুৱতীক আনি নীলা ছবি নিৰ্মাণ। হাতীগাঁৱৰ জাকিৰ নামৰ যুৱকজনে ৭,০০০ টকাত যোগান ধৰিছিল যুৱতীগৰাকীক। গ্ৰেপ্তাৰ যুৱতীসহ কামৰূপ বৰপেটাৰ ৬জন যুৱকক। গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। দিশপুৰ লাজগেটৰ হোটেলত বাংলাদেশী যুৱতীক লৈ অশ্লীল ছবি নিৰ্মাণত নামি পৰিছে এচাম বিকৃত মানসিকতাৰ যুৱক। সোমবাৰে নিশা দিশপুৰ থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত দিশপুৰ লাজগেটৰ হোটেল আদিত্যত তালাচী চলাই অশ্লীল ছবি নিৰ্মাণৰ বাবে হোটেলৰ কোঠালৈ অনা এগৰাকী বাংলাদেশী যুৱতীসহ মুঠ ৬জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন হ'ল কামৰূপ জিলাৰ বকুৰ জাহাংগীৰ আলম, শফিকুল হক, বৰপেটা জিলাৰ ছাদ্দাম হুছেইন, সুৰজ জামাল, শফিকুল ইছলাম আৰু মোল্লা জাহাংগীৰ। হোটেলখনৰ ১০১ আৰু ১০২ নং কোঠা দুটা ভাড়াত লৈ অভিযুক্ত কেইজনে এই জঘন্য কাৰ্যত লিপ্ত হৈছিল। যোৱা ৩১ জানুৱাৰীত জাহাংগীৰ আলম আৰু শফিকুল হকক হাতীগাঁৱৰ জাকিৰ নামৰ পলাতক অভিযুক্তজনে যুৱতীগৰাকীক চমজাই দিছিল। ইয়াৰ পিছত ১ ফেব্ৰুৱাৰীত আৰু কেইজনমান অভিযুক্ত এই দুষ্কাৰ্যত লিপ্ত হৈছিল। ইফালে হোটেলখনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাংলাদেশী যুৱতীগৰাকীয়ে আৰক্ষীৰ জেৰাত চাঞ্চল্যকৰ তথ্য সদৰি কৰিছে। ২২ বছৰীয়া যুৱতীগৰাকীয়ে ব্যক্ত কৰা মতে তেওঁৰ সৈতে আৰু ৬গৰাকী যুৱতী বাংলাদেশৰ পৰা অবৈধভাৱে মেঘালয় সীমান্তৰে ভাৰতলৈ অনুপ্ৰৱেশ কৰিছিল। আটাইকেইগৰাকী যুৱতীক নাৰীদে ব্যৱসায়ী চক্ৰই ভুৱা আধাৰ কাৰ্ড আদি যোগান ধৰিছিল। ইয়াৰে ৬গৰাকী যুৱতীক ৰেলযোগে চক্ৰটোৱে হায়দৰাবাদৰে চালান দিয়ে। ইয়াৰে লাজগেটৰ হোটেলত উদ্ধাৰ হোৱা যুৱতীগৰাকীক নাৰীদে ব্যৱসায়ী চক্ৰটোৱে ৰেলত যাব নোৱাৰিব বুলি কৈ লাজগেটৰ হোটেললৈ আনিছিল। হাতীগাঁৱৰ জাকিৰ নামৰ পলাতক অভিযুক্তজনে ৭,০০০ টকাৰ বিনিময়ত জাহাংগীৰ আলম আৰু শফিকুল হকক চমজাই দিছিল যুৱতীগৰাকীক। ধৃত অভিযুক্ত কেইজনে যৌন অতিশয্যা চলোৱা বুলি যুৱতীগৰাকীয়ে আৰক্ষীক জানিবলৈ দিছে। অভিযুক্ত কেইজনৰ মোবাইল ফোনত আৰক্ষীয়ে হোটেলৰ কোঠাৰ বহু অশ্লীল ভিডিঅ' লাভ কৰিছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজনৰ ভিতৰত সুৰজ জামাল নামৰ অভিযুক্তজন আদিবাসী উন্নয়ন পৰিষদৰ ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰীৰ সৈতেও জড়িত। বিজেপি নেতা তথা প্ৰবঞ্চক অসীম দাসৰ সহযোগী আছিল এইগৰাকী সুৰজ জামাল। এইগৰাকী অভিযুক্তই অপৰাধ শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত আত্মগোপন কৰি আছিল। শেহতীয়াকৈ অভিযুক্ত সুৰজ জামালে অশ্লীল ছবি নিৰ্মাণত জড়িত হৈ পৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।